আজি আমি গোটেই সোপাই মিলি তেলচুৱাহাটৰ শ্বুটিং চাব গ'লো ৰবা। মোৰ আপোনসকলেতো গম পোৱাই চাগে যোৱাকালি আমি এটা প্লেন বনাই ৰঙিয়ালৈ আহিছিলোঁ। যোৱাকালি ৰাতি আমি ধ্ৰুৱদাহঁতৰ ঘৰত আহি পাই ৰাতিপুৱা আমি চাহকাপ খাই অলপ এতিয়া ফুৰিব যাব ওলাইছোঁ। মানে বেছি দূৰলৈ ক'তো নহয়, ৰঙিয়াৰে আমি ইক' পাৰ্কলৈ অলপ ফুৰিবলৈ আহি ইয়াতে আহি গোটেই সোপাই অকণমান টাইম কথা চথা পাতি বহিলোঁ আৰু তাৰপিছত আকৌ বেদান্তহঁতৰ ঘৰলৈ আহি গা পা ধুই আকৌ এতিয়া আমি তিনিটা শংকৰ সংঘৰ মিটিং এখনলৈ যাব আহিলোঁ। অলপ টাইম ইয়াতে ৰ'লোঁ, তাৰপিছত আমি কেইটা ভাত খাবলৈ গ'লোঁ, কিন্তু যিহে মানুহ আছিল বহুত লাজ লাগিলোঁ। তাৰপিছত গৈ আমি হোটেলতে ভাতকেইটা খাই দিলোঁগৈ গোটেইকেইটাই। আলহী হিচাপে আহিছোঁ যেতিয়া লাজটোতো অলপ লাগিবই দিয়াচোন। ভাত পানী খাইতো আমি এতিয়া ফ্ৰী হৈ গ'লোঁ। বেদান্তহঁতে হেনো আমাক জুবিনদাৰ সেই পুৰণি ঘৰটো দেখাবলৈ লৈ যায়। তামোলপুৰলৈ আমি আহিছোঁৱে যেতিয়া এইপিনে তেলচুৱাৰ ওচৰলৈকে এপাক আহিলোঁ আৰু গোটেই সোপা। শ্বুটিং চাবা তো এতিয়া তেলচুৱাহাটৰ ইয়াতে শ্বুটিং হৈ আছে ইয়াতে, তো এতিয়া আমি শ্বুটিং চাম ন তাকে ব'লা। কি হ'ল তো ৰাইজ তেলচুৱাহাটৰ শ্বুটিং চাই আহিলোঁ। এতিয়া আহিছোঁ আমি জুবিনদাৰ তামোলপুৰত থকা সেই ঘৰটো চাবলৈ। সন্ধিয়া হৈ যোৱাৰ বাবে কেমেৰাত ভালকৈ অহা নাই, কিন্তু জুবিনদাৰ যে পুৰণি কিছুমান বস্তু দেখি মনটো সঁচাকৈ কিবা লাগি গ'ল। তামোলপুৰৰ পৰা আকৌ ৰঙিয়া আহি পোৱাৰ পিছত গোটেই সোপাই আলোচনা কৰিলে আমাক হেনো আজি এটা সৰুকৈ খানা দিয়ে। তাৰপিছত গোটেইখিনি আহিলোঁ আৰু খানাটো বজাৰ পাতি কৰোঁ বুলি। বেলেগত মাথা আছে। তো আজিলৈ ইমানেই আছিল, বাই বাই। আকৌ লগ পাম মোৰ কাইলৈ এটা নতুন ভিডিঅ'ত। আজিলৈ বাই।